নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ এয়া জিকা আৰু মাছৰ জোল বনাইছোঁ। কেনেকৈ বনালোঁ অলপ শ্বেয়াৰ কৰি আছোঁ আপোনালোকক। প্ৰথমতে মই জিকাকেইটা অলপ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া ৰেড চিলি পাউডাৰ, গৰম মছলা, জিৰা ধনিয়াৰ গুড়ি আৰু বিলাহী দুটা লৈছোঁ, কেঁচা জলকীয়া আৰু শুকান জলকীয়া আৰু জিৰা কেইটামান লৈছোঁ। এয়া বটা নহৰু, আদা। প্ৰথমতে মাছখিনি ভাজি ল'ম ভালদৰে। এয়া মাছ ভাজি ল'লোঁ। এতিয়া কেঁচা জলকীয়া দিছোঁ কেৰাহীত। এয়া বিলাহী দুটা কাটি দিছোঁ। ভালদৰে ফ্ৰাই কৰি ল'ম বিলাহী দুটা। এতিয়া অলপ নিমখ দিছোঁ। অলপ ভাজি ল'লোঁ। এতিয়া অকণমান ঠাণ্ডা হ'ব লাগিব। এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া কেৰাহীত তেল দিলোঁ। এয়া শুকান জলকীয়া দুটা দিছোঁ, জিৰা অলপমান দিছোঁ, পিঁয়াজ অলপ দিলোঁ। অলপ ব্ৰাউন কৰি ভাজিব লাগিব পিঁয়াজখিনি। এয়া আলু এটা কাটি দিছোঁ সৰু সৰু কৰি। আলুটো অলপ ভাজি ল'লে খাবলৈ ভাল হয়। এয়া আদা নহৰু পেষ্ট দিছোঁ। এয়া কাটি লোৱা জিকাখিনি দি দিছোঁ। নিমখ দিলোঁ, হালধি দিছোঁ। এতিয়া 2 মিনিট ভাজি লৈছোঁ। এতিয়া মই মছলা দিম। এয়া জিৰা ধনিয়া গুড়ি, এয়া ৰেড চিলি পাউডাৰ, গৰম মছলা, আকৌ 2 মিনিট ভাজি ল'ম। এতিয়া মই এই বিলাহীৰ পেষ্ট বনাই ল'ম ভালদৰে মিক্সিত। এয়া বিলাহীৰ পেষ্ট বনাই লৈছোঁ। এতিয়া বিলাহীৰ পেষ্টখিনি দি দিছোঁ। খুব টেষ্টি ৰেচিপি হয়, আপোনালোকে বনাই খাব। যিবিলাক মানুহে জিকা খাই বেয়া পায় সেই মানুহেও জিকা খাবলৈ মন কৰিব। মাংসত কৰিও সোৱাদ লাগে এই ৰেচিপিটো। বহুতে এনেই জিকা খাবলৈ বেয়া পায়। এয়া মাছ দি লৈছোঁ। অলপমান জালুকৰ গুড়ি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো, লাইক কৰিব। এয়া জিকাৰ সৈতে মাছৰ জোল ৰেডি হৈ গৈছে। ৰেডি হৈ গ'ল। এতিয়া মই অলপমান ধনিয়াৰ পাত দিম। এয়া জিকাৰ মাছৰ জোল আপোনালোকে দেখি গম পাইছে কিমান সোৱাদ হৈছে নে হোৱা নাই। দেখিলেই গম পায় কেনেকুৱা সোৱাদ হৈছে। আজিলৈ আহিছোঁ দেই, নমস্কাৰ।